भारत माता की बहुत बहुत धन्यवाद আজিৰ সভা আমাৰ মাজত উপস্থিত থকা আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া সাংসদ ৰঞ্জিত দত্ত প্ৰধান বৰুৱা ডাঙৰীয়া আমাৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া তুলিৰাম ৰংহাং ডাঙৰীয়া সাংসদ অমৰ সিং টিছু ডাঙৰীয়া সম্মানীয় বিধায়ক বিদ্যা সিং ইংলেণ্ড দৰ সিং ৰংহাং ডক্টৰ অমিয় ভূঞা দিগন্ত কলিতা গণেশ লিম্বু কৃষ্ণকমল তাঁতী প্ৰাৰ্থী দিগন্ত ঘাটুৱাৰ ডাঙৰীয়া বিধায়ক উৎপল বৰা ডাঙৰীয়া ৰাতুল শৰ্মা ডাঙৰীয়া সন্তোষ কুজুৰ ডাঙৰীয়া বিধায়ক মানৱ ডেকা ডাঙৰীয়া সম্মানীয় নগেন গোৱালা ডাঙৰীয়া অশোক ভট্টৰাই ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল খবৰ ভালনে বেয়া আপোনালোক খবৰ ভাল সকলো ভালে আছে দুৰ্গা পূজা ভালকৈ হৈ গ'ল দেৱালীও ভালকৈ হৈ গ'ল সকলোকে মই আকৌ এবাৰ দুৰ্গা পূজা দীপাৱলীৰ বহুত বহুত শুভকামনা জনাইছো আজি আমাৰ নিৰ্বাচনৰ পৰিৱেশ এই নিৰ্বাচনৰ পৰিৱেশত মই বিহালীৰ ৰাইজক মোৰ আকৌ এবাৰ প্ৰণাম আৰু নমস্কাৰ জনাইছো বিহালী সমষ্টি অসমৰ ভিতৰতে এটা অতিকে গুৰুত্বপূৰ্ণ সমষ্টি এই সমষ্টিতে আমাৰ অসমৰ ভাষা সংস্কৃতি ৰাজনৈতিক জীৱনৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গ্ৰাম্য থানতে প্ৰথম কীৰ্তন পুথিৰ কাম আৰম্ভ কৰিছিল আৰু এই বিহালীতে আমি সকলোৱে জানো যে আমাৰ বিহালী সংৰক্ষিত বনাঞ্চলত সোণালী বান্দৰ টুপিমূৰীয়া বান্দৰকে ধৰি 200ৰো অধিক জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ হৈ আছে এনে মহান সমষ্টিত আমাৰ অসমীয়া ভাষী গোৰ্খা আদিবাসী কাৰ্বি বড়ো মিচিং আমাৰ বঙালী ভাষী হিন্দী ভাষী হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলো লোকে বাস কৰে বিহালী যেন এখন মিলনৰ ভূমি বিহালী এক সমন্বয়ৰ ভূমি আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও হয়তো ইয়াতে আহি তেখেতৰ জীৱনৰ এক সোণোৱালী অধ্যায় আৰম্ভ কৰিছিল বিহালী সমষ্টিৰ ৰাইজক মই পুনৰ এবাৰ আমাৰ প্ৰতি দেখুওৱা মৰম আৰু আদৰৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো বিহালীৰ উপনিৰ্বাচন কেনেকৈ উপনিৰ্বাচন হ'ল আপোনালোকৰ মৰম আৰু আপোনালোকৰ আদৰৰ বাবে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া সাংসদ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল বিহালীৰ ৰাইজে আমাক মৰমেৰে লোকসভা সমষ্টিত ৰঞ্জিত দত্ত ডাঙৰীয়াক বিপুল ভোটত বিজয়ী কৰিলে বিহালীৰ ৰাইজলৈ অন্তৰৰ গভীৰতম কোণৰ পৰা আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো শ্ৰদ্ধা ৰাইজ আজি এই উপনিৰ্বাচনত দিগন্ত ঘাটুৱাল ডাঙৰীয়া আমাৰ দলৰ প্ৰাৰ্থী দিগন্ত ঘাটুৱাল ডাঙৰীয়াৰ দেউতাক অসমৰ মুখ্যমন্ত্ৰী নাছিলে দিগন্ত ঘাটুৱাল ডাঙৰীয়াৰ দেউতাক কোনোবা আম্বানী আৰু টাটাও নহয় দিগন্ত ঘাটুৱাল বাগিচাৰ লাইনত জন্ম হৈ আপোনালোকৰ মাজত ডাঙৰ হোৱা এজন সহজ সৰল আৰু সাধাৰণ ঘৰৰ ব্যক্তি ভাৰতীয় জনতা
শ্ৰদ্ধাৰ ৰাইজ, আজি আমি বিহালী সমষ্টিত এক আনন্দৰ পৰিৱেশৰ মাজত থিয় হৈছো। আজি সকলোৱে মই আজিয়ে শুনিছো দুৰ্গা পূজা ভালকৈ হ'লনে, দীপাৱলী ভালকৈ হ'লনে, আপোনালোকে ভাল বুলি ক'লে। অলপ মনত পেলাওক, কংগ্ৰেছৰ শাসনৰ দিনকেইটালৈকে আপোনালোকৰ মনত থাকিব 4 অক্টোবৰ 2009 তাৰিখ হিমাজুলিত উগ্ৰপন্থীয়ে আহি 10জন লোকক তেওঁলোকে গুলীয়াই হত্যা কৰিছে। কোন আছিল নিৰীহ লোকসকল? গোৰ্খা, আদিবাসী, অসমীয়া ভাষী লোকসকল। আপোনালোকে মনত পেলাওক 2014 চনৰ 23 ডিচেম্বৰ মাটিয়ালু বস্তি সীমানুগুৰি জিন্দিয়া পুলিচ থানাত 27জন লোক 13টা শিশুক ইয়াত নিৰ্মমভাৱে হত্যা কৰা হৈছিল। জুমলা বস্তি, বাটাচীপুৰ, ঢেকিয়াজুলিত সেইদিনাখনেই 6জন আদিবাসী ব্যক্তিক হত্যা কৰা হৈছিল। আৰু আমাৰ বিশ্বনাথ চাৰিআলিৰ সোণাজুলিত সেইদিনাখনেই 3জন আদিবাসী ব্যক্তিক গুলীয়াই হত্যা কৰা হৈছিল। কংগ্ৰেছৰ দিনত সমগ্ৰ বিশ্বনাথ জিলা আছিলে আটাইতকৈ অশান্তিকৰ জিলা। গোৰ্খা লোকসকল, আদিবাসী লোকসকল, অসমীয়া ভাষী লোকসকলৰ এদেৰে কংগ্ৰেছৰ দিনত ফাকুৱা খেলা হৈছিল। কিন্তু আপোনালোকে মনত পেলাওক, কংগ্ৰেছৰ 15 বছৰৰ শাসন আৰু নৰেন্দ্ৰ মোদী আমাৰ অসমৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এদিনৰ বাবেও কোনো আদিবাসী, কোনো গোৰ্খা, কোনো অসমীয়া ভাষী, কোনো বঙালী ভাষী লোকৰ ওপৰত কোনো উগ্ৰপন্থী আজিলৈকে এবাৰৰ বাবেও অত্যাচাৰ কৰিব পৰা নাই। তাক আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ। যি কংগ্ৰেছৰ দিনত মানুহৰ তেজেৰে ফাকুৱা হৈছিল, আজি সেইখন অসমত আমি ৰঙেৰে ফাকুৱা খেলোঁ। আমি বড়ো সমস্যা সমাধান কৰিলো, কাৰ্বি সমস্যা সমাধান কৰিলো। আজি অসমৰ চাৰিওফালে আনন্দৰ বন্যা। আজি তেজেৰে মানুহে ফাকুৱা নেখেলে, আজি ফাকুৱা খেলে ৰঙৰ আবিৰেৰে। তেনে এক পৰিৱেশলৈ আমি সমাজ পৰিৱৰ্তন কৰিলো। বিশ্বনাথ জিলা আটাইতকৈ ৰক্তাক্ত আছিলে। এই বিহালী বিশ্বনাথ জিন্দিয়া মানুহে এদিন গধূলি ঘৰৰ পৰা যদি ডেকা ল'ৰা ঘৰলৈ উভতি নাহে, মাকৰ অন্তৰ কাটি উঠিছে। সেইখন অসম আজি আমি শান্তিৰ অসমলৈ ৰূপান্তৰ কৰিলো, বিকাশৰ অসমলৈ ৰূপান্তৰ কৰিলো। আজি আপোনালোকে কংগ্ৰেছৰ ভোট খুজিব অহা মানুহবিলাকক সুধিব যে তোমালোকৰ দিনত আদিবাসী লোকক কিয় হত্যা কৰা হৈছিল? তোমালোকৰ দিনত গোৰ্খা লোকক কিয় হত্যা কৰা হৈছিল? তোমালোকৰ দিনত অসমীয়া, বঙালী ভাষী, হিন্দী ভাষী লোকসকলে কিয় ভয়ত দিন কটাইছে? আজি ইয়াতে মানুহ ইয়াত আহিছে, মই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা। হয়, আপুনি ডাঙৰ মানুহৰ ল'ৰা আৰু আমি